ভাৰত বিল্ডেখনৰ আইডিয়া হিচাপে আমাৰ বিদ্যালয়ে প্ৰস্তুত কৰি উলিয়াইছে হাৰ্বেল মস্কিটো ৰিপেলেণ্ট, অৰ্থাৎ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা মহ খেদা এটা পদাৰ্থ। ইয়াৰ বাবে আমাৰ প্ৰয়োজনীয় বস্তুটো প্ৰথম হৈছে তুলসী, দ্বিতীয় বস্তুটো হৈছে চিট্ৰনেলা, তৃতীয় বস্তুটো হৈছে নিম। এই তিনিওবিধ উদ্ভিদ আমাৰ পৰিৱেশত সহজতে পোৱা যায়। চতুৰ্থতে হৈছে আমাৰ ডিষ্টিল ৱাটাৰ। তাৰপিছতে এই গোটেইকেইটা সামগ্ৰী মিহলাই, ইয়াৰ ৰস আৰু গুড়ি মিহলাই, পানীৰ লগত মিহলাই আমি উৎপাদন কৰিছোঁ হাৰ্বেল মস্কিটো ৰিপেলেণ্ট। এইটো সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে আৰু এইটো প্ৰয়োগ কৰি আমি ইয়াৰ এটা সুফল পাইছোঁ যে মহ মাখি বা অন্যান্য পোক পৰুৱা, বেমাৰ আজাৰ সৃষ্টি কৰা পোক পৰুৱাবিলাক সহজতে আঁতৰাই ৰাখিব পৰা যায়। এই গোটেই উৎপাদনটো প্ৰস্তুত কৰোঁতে আমাৰ অতি কম খৰচী, লগতে সমস্ত প্ৰয়োজনীয় বস্তুবোৰ সহজতে আমাৰ চৌপাশতে পোৱা যায় আৰু অতি কম খৰচীভাৱে ইয়াৰ দ্বাৰা আমি মহ মাখিয়ে সৃষ্টি কৰা ডেংগু, মেলেৰিয়া আদি প্ৰাণনাশক বেমাৰবিলাকৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। আৰু স্বাস্থ্যৰ কোনো এই গোটেই সামগ্ৰীবিধ যিহেতু প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে, ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশৰো কোনো ক্ষতি নহয়, লগতে আমাৰ মানুহৰ বা অন্য জীৱ জন্তুৰ স্বাস্থ্যৰ প্ৰতিও কোনো ধৰণৰ ভাবুকি সৃষ্টি নকৰে। এই উৎপাদনটোৰ দ্বাৰা আমি আমাৰ এটা স্থানীয় সমস্যা সমাধান কৰিব পাৰিম বুলি আশা কৰিছোঁ।